হেল্ল' গাইজ, যিটো ঘটনা হ'ব নালাগিছিল সেইটো ঘটনা হৈ গ'ল। যিটো আমি কেতিয়াও ভবা নাছিলোঁ সেইটোৱে হৈ গ'ল। আৰু সময় মাত মাতিব কোনে? স্পষ্ট কৰি কোনে ক'ব? আমি এটুকুৰা হীৰা আছিল আমাৰ কাৰণে জুবিন দা। তেওঁৰ দৰে দ্বিতীয়জন ব্যক্তি কোনো নাই। যিটো আমি সুখতো তেওঁৰ গান শুনো, দুখতো তেওঁৰ গান শুনো, চবতে জুবিন দা। গান বুলি ক'লে প্ৰথমে জুবিন দা। কালিৰ পৰা তাৰমানে এনে হৈছে তেওঁৰ গান চান শুনবা ইচ্ছাটো নহয় আৰু মন নাই। তেওঁৰ গানটো শুনিলে অন্তৰখন ইমান কান্দি উঠে। এনে লাগে যে খবৰ বন্ধ কৰ, নুশুনো। ৰাতিটোতো ভালকৈ শুব পৰা নাই। খালি এটা কথাই মেইন হৈ আছে, জুবিন দা সঁচাকৈ মৰি গৈছে। মই সেইটোৱে ভাবি আছোঁ। পুৱা উঠি কিনে ৰাস্তাৰ ফালে অলপ ওলাই গ'লোঁ, তোক শ্ৰদ্ধাঞ্জলি দিয়া চাকিবোৰ জ্বলি আছে, সেইখিনি দেখা পাই মনটো পুৱাই একদম কি ক'ম আৰু ভাষা নাই। ঠিক দৰে যিটো এজন ব্যক্তি আৰু নাপাওঁ আমি